মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আৰু অসমীয়াৰ শত্ৰু কাৰণ তেখেতৰ প্ৰতিটো কামতে তেখেতৰ প্ৰতিটো খোজতে আমি দেখিব পাইছো যে তেখেতে সম্পূৰ্ণ অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক লৈ আহিছে আপুনি কি কা আন্দোলনৰ কথাই কক বা আপুনি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ কথাই নকক কা আন্দোলনৰ সময়ত দেখিছিলো যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে তেখেতে এনেকুৱা কয় কাম কৰিলে যাৰ বাবে আমি অসমীয়া 5 গৰাকীক অসমীয়া তেজাল যুৱকৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে অকালতে আৰু এই অসমীয়া যুৱকৰ তেজেৰে গুৱাহাটী ৰাঙলি কৰি দিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গতিকে তেখেতে যে অসম আৰু অসমীয়া বিৰোধী সেই কথা তেখেতে বাৰে বাৰে প্ৰমাণ কৰি আহিছে শেহতীয়াভাৱে আপোনালোকে কাইলৈ যোৱাকালিৰ খবৰটোৱে সকলোকে মানে চকিত কৰি লৈছে হতভম্বিত কৰি লৈছে যে এনেকুৱা তেখেতে কাম কৰিলে যে মহাবিদ্যালয় বিশ্ববিদ্যালয় যে সহকাৰী অধ্যাপক পদৰ নিযুক্তি হ'ব যিবিলাক লাইব্ৰেৰীৰ নিযুক্তি হ'ব এই নিযুক্তিত যিটো PRC আছিলে যিটো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন আছিল সেইখিনি নাইকিয়া কৰিছে এই কাৰণে যে তেখেতে বহিৰাগত সকলক ৰঙা দলিচা পাৰি দিবৰ বাবে এইবিলাক সিদ্ধান্ত তেখেতে লৈছে এই কাৰণে তেখেতে ল'ব বিচাৰিছে বাৰে বাৰে তেখেতৰ মাষ্টাৰবিলাকক সন্তুষ্ট কৰিবৰ বাবে তেওঁ RSSক তৈলমৰ্দন কৰাৰ বাবে কেৱল এইবিলাক অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক লৈছে আমি গম পাইছো আজি কেইদিনমান আগতে আজি 2 বছৰমান আগৰ পৰা APSC এখন অসমীয়া প্ৰশ্নকাকত আছিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকত আছিল 300 নম্বৰৰ আৰু সেই প্ৰশ্নকাকতখন বিজেপি চৰকাৰখনে উঠাই দিছে যাতে অসমীয়া হয় কোনোবা যদি অসমীয়া প্ৰাৰ্থী থাকে অসমীয়া প্ৰাৰ্থীবিলাকে যাতে সেই APSC যাতে ভালকৈ মানে পাস কৰিব নোৱাৰে ভালকৈ উত্তীৰ্ণ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে এনেকুৱা কয় অভিসন্ধি ৰচিছে অসম আৰু অসমীয়া বিৰোধী কেইদিনমান আগত আমি সকলোৱে দেখা পাইছো যে অসমীয়া মাধ্যমৰ বিদ্যালয় বহিৰাগত শিক্ষকক তেখেতসকলে নিযুক্তি দিছে কেনেকুৱা নাপুত নাচুত কথা য'ত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ত বহিৰাগত শিক্ষকে কি পঢ়াব গতিকে এনেকুৱাকৈ তেখেতসকলে অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক লৈ আহিছে সকলোৱে দেখা পাই আছে আমাৰ অসম আৰু আমাৰ অসমীয়াৰ এক আবেগ সেৱা আৰু সেই সেৱাৰ যিবিলাক আমাৰ মেট্ৰিক পৰীক্ষা বুলি ক'লে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী হওক বা অসমৰ অভিভাৱকসকলৰ এক আবেগ জড়িত হৈ থাকে সেৱাৰ মেট্ৰিকৰ লগত কিন্তু এই মেট্ৰিকৰে জয়বেলিকা যিটো হৈছে এখনৰ পিছত এখন প্ৰশ্নকাকত বাতিল এখনৰ পিছত এখন প্ৰশ্নকাকত লিক এনেকুৱা কৈ তেওঁলোকে ভাবিছে যে পাৰিলে যদি এই অসমীয়া মাধ্যমৰ গোটেই সমগ্ৰ বিদ্যালয় ব্যৱস্থাটোৱে ধ্বংস কৰিব বিচাৰিছে প্ৰায় 10,000তকৈ বেছি অসমীয়া মাধ্যমৰ বিদ্যালয় তেওঁলোকে বন্ধ কৰিলে আৰু কি কৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিলে অসমৰ মুখ্যমন্ত্ৰী অসমীয়া জাতীয় জীৱনৰ তেখেত অভিভাৱক হ'ব লাগিছিলে কিন্তু সেই গৰাকী ব্যক্তিৰ পত্নীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলি অসমীয়া ভাষাৰ যি উত্থানত লাঠ মাৰি আপোনালোকে যে ৰেলৱেকে ধৰি বিভিন্ন বিভাগ আছে এই বিভাগবিলাকত অসমীয়াৰ যি বিশেষ অধিকাৰ যে সম্পূৰ্ণ অধিকাৰবিলাক তেওঁলোকে নাইকিয়া কৰি পেলালে এই বিজেপি চৰকাৰখনে আৰু এতিয়া যেতিয়া PRCৰ কথা কয় যেতিয়া যোৱাকালিৰ যিখন নটিফিকেশ্যন ওলাইছিলে ডিৰেক্টৰে যিটো নটিফিকেশ্যন দিয়া হৈছিলে এই নটিফিকেশ্যনত যিটো কথা উলিয়াইছে যে PRC নালাগে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নালাগে তাৰমানে বহিৰাগতক যেতিয়া ৰঙা দলিচা পাৰি দিব বুলি যেতিয়া সমগ্ৰ অসমখনে জপিয়াই পৰিলে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰাজনে ৰাতিপুৱাই যেতিয়া টুইট কৰিলে যে অসম বিৰোধী সিদ্ধান্ত চৰকাৰে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা ল'ব লাগে তেতিয়া তেখেতৰ মুখ্যমন্ত্ৰীৰ মানে গা লৰিল আৰু মুখ্যমন্ত্ৰীয়ে তাৰে এঘণ্টা পিছতে তেখেতে টুইট কৰিছে শিক্ষামন্ত্ৰীলৈকে আৰু শিক্ষামন্ত্ৰী টুইট কৰিছে তেখেতে গমেই নাপায় আৰু মুখ্যমন্ত্ৰী কৈছে এইটো ডিৰেক্টৰৰ কাম নাই এইটো চৰকাৰৰ কাম আৰু যদি ডিৰেক্টৰ অফিচৰ কাম নাই চৰকাৰৰ কাম তেতিয়াহ'লে আপোনাৰ তলত কেনেকৈ কামটো হৈ থাকিলে কিয় আপোনালোকে গম নাপায় কিয় প্ৰশাসন আপোনালোকৰ কণ্ট্ৰলত নাই তাৰমানে প্ৰশাসনিক বিষয়াসকলে আমোলা বিষয়াসকলে আপোনালোকৰ কথা নুশুনে নেকি নে আপুনি অকৰ্মণ্য অপদাৰ্থ এগৰাকী ব্যক্তিক শিক্ষা বিভাগৰ দায়িত্ব দি ধৰিছে সেইবিলাক কথা আপুনি স্পষ্ট কৰিব লাগিব আপোনালোকে প্ৰথমতে অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্তবিলাক ল'ব তাৰ পিছত আপোনালোকে বিষয়াবিলাক জগৰীয়া কৰি আপোনালোকে দায়িত্ব পৰা হাৰিব বিচাৰিছে তেনেকৈ কেনেকৈ হ'ব আপুনি কেইদিনমান আগতে যোৱা বছৰ যেতিয়া এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী দিছপুৰৰ ছেক্ৰেটাৰীৰ ঠিক সন্মুখতে আপোনালোকে বনোৱা গাঁতত পৰি যেতিয়া মৃত্যু হৈছিলে তেতিয়া আপুনি কৈছিল যে নলাবিলাক বন্ধ কৰি দিয়া হ'ব নলাবিলাক উন্মুক্ত হৈ নাথাকে আজি কিয় এই অবিনাশ চৰকাৰ নামৰ সেই কণমানি শিকিটো আমাৰ মাজৰ পৰা ওলাই গ'ল
এই কাৰণে যে আপোনাৰ বিষয়াসকলে আপোনাৰ যে জিএমচিৰ বিষয়া হওক জিএমডিৰ বিষয়া হওক বা পিডব্লিউডিৰ বিষয়াসকলে আপোনাৰ কথা নুশুনিলে নে আপুনি নিজে ষড়যন্ত্ৰ কৰি এইবিলাক ব্যক্তিক আমাৰ পৰা এই কণমানি শিশুবিলাকক আমাৰ পৰা লৈ গৈ আছে এইবিলাক কথা আপুনি স্পষ্ট কৰিব লাগিব কাৰণ আপুনি প্ৰথমতে অৰ্ডাৰ ঠিকে দিয়ে তাৰপিছত আপুনি বিষয়াসকলক গালি পাৰি থাকিলে আপোনাৰ নহব আপুনি নিজেও নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিব অসমৰ মানুহ পানীৰ তলত আছে বানপানীৰ তলত ককবকাই আছে তাৰ পিছত আপোনালোকে ৰাজনীতি কৰিব এৰা নাই তাৰ পিছত আপোনালোকে কুৎচিত ৰাজনীতি আপোনালোকে মথাৰিক দোষ দিব যায় মথাৰিক ভিলেন হৈ যায় আপোনালোকে আপোনাৰ দায়িত্ব হাৰিব বিচাৰে আপোনালোকৰ মন্ত্ৰীয়ে কয় যে আমাৰ এইবাৰ 4টা ভাঙিছে আগতে 10টা ভাঙিছিলে কেতিয়াতো 60টাতকৈ বেছি মথাৰিতে ভাঙিল এতিয়া কি ক'ব আপোনালোকে এতিয়া আপোনালোকৰ উত্তৰ কি আছে আপুনি নিজে কৈছিলে আগতে মথাৰি বেছিকৈ ভাঙিছিলে এতিয়া নাভাঙে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নিজৰ কথা আছিলে কিন্তু আপুনি এতিয়া কি কৰিলে আপোনাৰ আগতে 60টাতকৈ বেছি মথাৰি ভাঙিলে আজি প্ৰায় 79 গৰাকী ব্যক্তিৰ প্ৰাণহানি হ'ল আজি প্ৰায় 52খন দলং বিধ্বস্ত হৈ গ'ল 30 লাখতকৈ অধিক মানুহ বানৰ কবলত আছে 3 লাখতকৈ অধিক পৰিয়াল মানে প্ৰায় গৃহহীন হৈ থকাৰ দৰে অৱস্থা থাকিবলগীয়া হৈছে তাৰ পিছতো আপোনালোকে কাণহাৰ না খালি আপোনালোকে ৰাজনীতি কৰি আপোনালোকে কটাব বিচাৰি আছে আৰু যেতিয়া 44 জন মানুহৰ মৃত্যু হৈছিলে প্ৰথম বানপানীৰ সময়ত আৰু সেইখিনি সময়তে আপোনালোকে নলবাৰীত কেবিনেট পাতি বৰভোজ খাবলৈ আপোনালোকৰ লাজ নালাগে অকণমান আপোনালোকৰ চিন্তা নালাগে 36 বিধ ব্যঞ্জনেৰে আপোনালোকে খানা খাবলৈ বৰভোজ খাবলৈ যিখিনি সময়ত অসমৰ 44 গৰাকীকৈ ব্যক্তি বানৰ কবলত মৃত্যু হৈছিল সেইখিনি সময়ত আপুনি যে কেনেকৈ কিদৰে বৰভোজ খাব পাৰিলে সেয়াই আচলতে ডাঙৰ কথা তাৰ পিছত আপুনি ডিসিক গালি পাৰিলে খাই থকা সময়ত কি আপোনাৰ মনত পৰা নাছিলে নেকি যেতিয়া আপুনি খানা খাই আছিলে বৰভোজ খাই আছিলে সেইখিনি সময়ত এই ব্যক্তিসকল যে বানৰ কবলত থকা ব্যক্তিসকলৰ কথা মনত নপৰিলে নেকি আপোনাৰ নলবাৰীৰ মন্ত্ৰীগৰাকী কি কয় নলবাৰীখন হেনো অন্তঃহত্যা হৈছে প্ৰেগনেন্সি আছে ডেলিভাৰী পেইন প্ৰেগনেন্সি পেইনত ভুগি থকা বুলি আপোনাৰ মন্ত্ৰীগৰাকী কৈছিলে সেই সময়ত যে আপোনালোকে গৈছিলে নলবাৰীত কিহৰ খানা খাব গৈছিলে সেইবিলাক প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব এতিয়া আপোনালোকে যে অসম আৰু অসমীয়া বিৰোধী যিবিলাক সিদ্ধান্ত লৈ আছে এই সিদ্ধান্তৰ কিন্তু উত্তৰ আপোনালোকে দিব লাগিব নিদিলে আজি যেনেকৈ ৰনজ পেগুৰ ওপৰত মানে জগৰীয়া কৰিব বিচাৰিছে আপুনি ডিৰেক্টৰ এগৰাকীক জগৰীয়া কৰিব পাৰি যে দায়িত্ব হাৰিব বিচাৰিছে অসমীয়া মানুহে কিন্তু আপোনাক ক্ষমা নকৰে আপোনাক চাকৰি দিব অসমীয়া মানুহ কিন্তু জাগিছে আৰু অসমীয়া মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাক ক্ষমা নকৰে আপোনাৰ পৰা আপোনাক এই আপুনি যিখন চকীত বহি দম্বালি মাৰে এই চকীৰ পৰা আপোনাক চুচৰাই বাগৰাই আপোনাক ইয়াৰ পৰা স্থানচ্যুত কৰিব সেই কথা আপুনি মনত ৰাখিব ধন্যবাদ